নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ ড্ৰিম জব চেনেলটোলৈ। SSC GD 2025 বৰ্ষৰ এপইণ্টমেণ্ট লেটাৰ যিহেতু ইমেইল যোগেদি অহা আৰম্ভ হৈ গৈছে, তো অপেক্ষাৰ অন্ত পৰিল। তো CISF জইনিং ডেট 16/2/2026 বৰ্ষৰ আহি গ'ল। যিহেতু ছোৱালীৰ ক্ষেত্ৰত কেৱল মাত্ৰ ছোৱালীৰ পাইছোঁ, যিহেতু ল'ৰাৰ কেতিয়া আছে 9 ফেব্ৰুৱাৰী হ'ব মে বি। তো ল'ৰাৰ সঠিক পোৱা নাই, ছোৱালীৰ পাইছোঁ 16 ফেব্ৰুৱাৰী 2026। তো আমাৰ ডিপাৰ্টমেণ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ, যিহেতু মোৰে ডিপাৰ্টমেণ্ট হয় CISF। তো যদি কিবা কুৱেৰি থাকে বা কুৱেশ্যন থাকে তেন্তে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে পোষ্ট অফিচৰ যোগেদিও ফিজিকেলি এপইণ্টমেণ্ট লেটাৰখন পাব। আৰু উইথ হেল্থখিনি এপইণ্টমেণ্ট কেতিয়া পাব সেইখিনি আপোনালোকে নাই কমেও এবছৰ নহ'লে 8 মাহমান ৰ'ব লাগিব, তাৰপিছত আপোনালোকৰো ক্লিয়াৰ হ'ব। ঠিক আছে, তো জইনিং লেটাৰখন আমি প্ৰথমে দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। তো এপইণ্টমেণ্ট লেটাৰখন যিহেতু জিমেইলত আহিছে কেণ্ডিডেটগৰাকীৰ, তো 24 তাৰিখে জেনেৰেট হৈছিলে জিমেইলত, কিন্তু আহি পাইছে আজি। তো আজি 26 তাৰিখ, আজি আহিছে। আৰু আপোনালোকৰ মাজত আছে, হাতত আছে প্ৰায় 1 মাহমান। ডকুমেণ্টখিনি কি উলিয়াব লাগিব গোটেইখিনি আমি ভিডিঅ' এটাত লৈ আহিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে কিবা কুৱেশ্যন থাকিলে আপোনালোকৰ মনত তেন্তে সুধিব পাৰিব। আৰু আমাৰ CISF যদি আপোনালোকে কিবা জানিব বিচাৰে তেন্তে মোক সুধিব পাৰে আপোনালোকে। তো ৰিকুৱাৰমেণ্ট অফ কনষ্টেবল GD ইন চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ, অফাৰ অফ এপইণ্টমেণ্ট ইয়াতে দিয়া আছে। তো পোনপ্ৰথমে কেণ্ডিডেটগৰাকীক আমাৰ ডিপাৰ্টমেণ্টলৈ স্বাগতম জনাইছোঁ। লগতে তেওঁ চাকৰি জীৱনলৈ যিহেতু পাতনি মেলিছে, তো আশা কৰিছোঁ সপোনবোৰ পূৰণ হ'লেই যেতিয়া ভালদৰে আগবঢ়াই যাওক কামবোৰ। যিহেতু আপোনালোকে চেণ্ট্ৰেল চাকৰিত জইন দিব বিচাৰিছে, তো নিশ্চয়কৈ ভালদৰে ষ্টেপবোৰ কৰি যাব। তো RTC টাক্কালামত যিহেতু ইনভাইট কৰিছে, ৰিপৰ্ট কৰিবলৈ কৈছে। নিয়েৰেষ্ট এয়াৰপৰ্ট হৈছে চেন্নাই, আৰু নিয়েৰেষ্ট ৰেলৱে ষ্টেচন হৈছে আৰাকোনাম। নিয়েৰেষ্ট বাছ ডিপ'ৰ্ট হৈছে আৰাকোনাম। তো RTC টাক্কালামত তেওঁৰ চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চৰ যিহেতু ৰিজিয়নেল ট্ৰেইনিং চেণ্টাৰ টাক্কালাম আছে, তাত ৰিপৰ্ট কৰিবলৈ কৈছে। তো 16 ফেব্ৰুৱাৰী, তো 2 বছৰ প্ৰভিজনেল পিৰিয়ড থাকিব যিহেতু। বাকী আমি ডিটেইলছত কথা পাতিম, ডকুমেণ্টছ কি বনাব লাগিব, বা আপোনালোকে এতিয়া অনলাইনত যোনখন আপোনালোকে এপইণ্টমেণ্ট পাইছে তাৰ পৰা আপোনালোকে প্ৰিণ্ট আউট কৰি ডকুমেণ্টখিনি ক্লিয়াৰকৈ উলিয়াই ৰাখিব পাৰিব। তো সময় যিহেতু আপোনালোকৰ মাজত এমাহ আছে, এমাহটো আপোনালোকৰ সিখন কাগজ বুলি দৌৰি ফুৰোঁতে সময় লাগিব, সেই গতিকে সময় থাকোঁতে গোটেইখিনি ক্লিয়াৰ কৰি ল'ব। তো নেক্সট ভিডিঅ'ত আমি ডকুমেণ্টৰ ওপৰত লৈ আহিম। তো ধন্যবাদ।